নমস্কাৰ দেশৰ খবৰলৈ ষ্টুডিঅ'ত মই সংহতি অৱশেষত অন্ত পৰিল 7 দিনীয়া অভিযানৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত অপৰাধী বিকাশ দুবে 8 গৰাকীকৈ আৰক্ষীৰ তেজেৰে হাত ৰাঙলি কৰা বিকাশৰ গ্ৰেপ্তাৰৰ পাছত স্বস্তিৰ নিশ্বাস আৰক্ষীৰ কানপুৰত কেনেকৈ বিকাশে সংঘটিত কৰিছিল নাৰকীয় ঘটনা 8 গৰাকী আৰক্ষীক হত্যা তাৰ পাছত আত্মগোপন মহাকাল মন্দিৰত কাল নামিল কুখ্যাত গেংষ্টাৰৰ কেইবাদিনো ধৰি এছটিএফ আৰক্ষীৰ অভিযানৰ পাছত অৱশেষত জালত পৰিল কানপুৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকাশ দুবে 7 দিন ধৰি নেপাল হাৰিয়ানা দিল্লী ৰাজস্থানৰ অভিযানৰ পাছত মধ্যপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিকাশ দুবেক উজ্জয়িনীৰ মহাকাল মন্দিৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে অপৰাধীটোক গ্ৰেপ্তাৰৰ সময়ত বিকাশৰ মুখত শুনা গ'ল মে বিকাশ দুবে কানপুৰৱালা মহাকাল মন্দিৰ দৰ্শন কৰিবলৈ অহা সময়ত স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক এক সূত্ৰৰ মতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে বিকাশে কানপুৰৰ 8 আৰক্ষী হত্যাৰ বৰ্বৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল বিকাশ বিগত সপ্তাহত কানপুৰত আৰক্ষীৰ ওপৰত চলাইছিল নাৰকীয় আক্ৰমণ ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল সতীৰ্থসহ কুখ্যাত অপৰাধী বিকাশৰ মূৰৰ দাম নিৰ্ধাৰণ কৰা হৈছিল 5 লাখ টকা পৰ্যন্ত বিকাশৰ গ্ৰেপ্তাৰৰ পাছত স্বস্তিৰ নিশ্বাস এৰিছে আৰক্ষীয়ে নেশ্যনেল ডেস্ক ৰিপৰ্ট ইছান নিউজ ৰাৱণৰ দৰেই শেষ গতি হ'ব চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সাম্ৰাজ্যবাদী নীতিয়ে পতন মাতিব চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সেয়েহে সময় থাকোঁতে সৎ পথলৈ অহাৰ কামনাৰে চীনৰ ৰাষ্ট্ৰপতিলৈ বাৰ্তা প্ৰেৰণ কৰিলে ভাৰতীয় এগৰাকী মন্ত্ৰীয়ে লগতে প্ৰেৰণ কৰিলে ভাৰতীয় ধৰ্মগ্ৰন্থ সঁচাকৈ ভাৰতীয় ধৰ্মগ্ৰন্থ পঢ়ি সুমতি আহিবনে জিনপিঙৰ আমাৰ এক প্ৰতিবেদন চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ পতন নিশ্চিত ৰাৱণৰ দৰেই দশা হ'ব জি জিনপিঙৰ সুমতি বিচাৰি ভাৰতীয় মন্ত্ৰীৰ পদক্ষেপ জি জিনপিঙলৈ প্ৰেৰণ কৰিলে ভাৰতীয় ধৰ্মগ্ৰন্থ সম্প্ৰসাৰণবাদী নীতিৰে বিশ্বক নিজৰ হাতৰ মুঠিত নিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰঙা চীনে বিশ্ব সম্প্ৰদায়ৰ আগত ভিলেইন হিচাপে পৰিগণিত হোৱা চীনক এসেকা দিবলৈ ইতিমধ্যে একত্ৰিত হৈছে বিভিন্ন শক্তিশালী দেশ চীনৰ বিৰুদ্ধে বিশ্বৰ দেশবোৰে সামৰিক অভিযান চলালে চীনৰ পতন নিশ্চিত গতিকে সময় থাকোঁতেই সৎ পথলৈ অহাৰ উপদেশ চীনৰ ৰাষ্ট্ৰপতিলৈ জি জিনপিঙৰ সুমতি বিচাৰি বাৰ্তা প্ৰেৰণ কৰিছে উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজে চীনৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা বাৰ্তাটোত উল্লেখ কৰে সম্প্ৰসাৰণবাদৰ ফলাফল সদায় বেয়া গতিকে সম্প্ৰসাৰণবাদ বাদ দিব লাগে চীনে নহ'লে ৰাৱণৰ দৰেই দশা হ'ব জি জিনপিঙৰ লগতে চীনৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰেৰণ কৰে হিন্দু মহাকাব্য ৰামায়ণৰ কপি मैं चीन के प्रेसिडेंट शी जिनपिंग को एक रामायण भेंट कर रहा हूं जो डिप्लोमेटिक बैग के अंदर जाएगी मेरा उनसे आग्रह है कि इस रामायण ग्रंथ को वो इसका अवलोकन करें इसे पढ़ें इसमें रावण के बारे में लिखा गया है और ये माना जाता है कि रावण के 10 सिर थे अर्थात वह आदमी 10 आदमियों के बराबर सोचा करता था 10 आदमियों का बल होने से उसे दशानन कहा गया ऐसे आदमी का कैसे अंत हुआ ये इस किताब के अंदर दर्शाया गया है
লংকাধিপতি ৰাৱণে সম্প্ৰসাৰণবাদৰ নীতি লোৱা বাবেই পতনৰ মুখ দেখিছিল। ৰাৱণৰ দৰেই জিনপিঙৰো হ'ব একেই অৱস্থা। সম্প্ৰসাৰণবাদৰ ফলাফল যে সদায় বেয়া সেয়া ভালদৰে অনুধাৱন কৰিবলৈ ৰামায়ণ পঢ়িবলৈ পৰামৰ্শ আগবঢ়ায় পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজে। গতিকে ভাৰত, ভিয়েটনাম, টাইৱান, ৰাছিয়া আৰু অন্যান্য দেশৰ সৈতে সীমা বিবাদ বন্ধ কৰাৰ আহ্বান জনাইছে ৰঙা চীনক। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ইছান নিউজ। 14 লাখ ফোনৰ পৰা ডিলিট হ'ব 89টাকৈ মোবাইল এপ। দেশত চীনা এপ নিষিদ্ধকৰণৰ পাছত এইবাৰ মোবাইল এপৰ ওপৰত সেনাৰ সাৰ্জিকেল ষ্ট্ৰাইক। এতিয়াৰ পৰা ভাৰতীয় সেনাই ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম, পাবজি, ট্ৰুকলাৰ, স্নেপচেট, ছংছ পিকে, ভিচেট, হাইক, টিকটক, লাইকি, শ্বেয়াৰিট, ট্ৰুকলাৰ, টিণ্ডাৰ, হাংগামাৰ দৰে জনপ্ৰিয় এপ। ফেচবুক ডিলিট, ইনষ্টাগ্ৰাম ডিলিট, ডিলিট ট্ৰুকলাৰ। ডিলিট কৰা হ'ব 89টাকৈ মোবাইল এপ। 14 লাখ ফোনৰ পৰা ডিলিট হ'ব এপসমূহ। সমগ্ৰ দেশজুৰি 59টা চীনা এপ নিষিদ্ধকৰণৰ পাছত এইবাৰ ভাৰতীয় সেনাত নিষিদ্ধ কৰা হৈছে মোবাইল এপসমূহ। 89টাকৈ মোবাইল এপৰ ওপৰত সেনাৰ সাৰ্জিকেল ষ্ট্ৰাইক। ভাৰতীয় সেনাই ব্যৱহাৰ কৰিব নোৱাৰিব এই 89টা মোবাইল এপ। সেনাৰ স্মাৰ্টফোনত থাকিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম, পাবজি, ট্ৰুকলাৰ, স্নেপচট, ছংছ.pk, উইচেট, হাইক, টিকটক, লাইকি, শ্বেয়াৰিট, ট্ৰুকলাৰ, টিণ্ডাৰ, হাংগামাৰ দৰে জনপ্ৰিয় এপ। এপৰ লগতে ডিলিট কৰিব লাগিব একাউণ্টসমূহ। 15 জুলাইৰ পৰা ভেৰিফিকেশ্যন কৰা হ'ব সেনাৰ মোবাইল ফোন। এই এপসমূহ ব্যৱহাৰ কৰিলে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা। হোৱাটছএপ, টুইটাৰ, ইউটিউব ব্যৱহাৰৰ অনুমতি দিয়া হৈছে সেনাক। এপবোৰ নিষিদ্ধ কৰাৰ প্ৰকৃত কাৰণ প্ৰকাশ কৰা নাই যদিও ছ'চিয়েল মিডিয়াত কৰা পোষ্টে ভাৰতৰ অখণ্ডতাত কুপ্ৰভাৱ পেলোৱাৰ আশংকাত এই সিদ্ধান্ত বুলি ধাৰণা কৰা হৈছে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ইছান নিউজ। দান কৰক মোবাইল। ৰায়পুৰত আৰম্ভ হৈছে এক ব্যতিক্ৰমী অভিযান। দুখীয়া শিক্ষাৰ্থীক সহায়ৰ লক্ষ্যৰে আৰম্ভ হৈছে মোবাইল ডনেশ্যন কেম্পেইন। দান কৰক মোবাইল। ৰায়পুৰত আৰম্ভ ব্যতিক্ৰমী অভিযান। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবৰ বাবে দেশজুৰি বন্ধ আছে বিদ্যালয়, মহাবিদ্যালয়। শিক্ষাৰ্থীসকলৰ পাঠদান যাতে বিঘ্নিত নহয় তাৰ বাবে অনলাইন পাঠ্যক্ৰম কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা হৈছে বিদ্যালয় কৰ্তৃপক্ষক। পিছে স্মাৰ্টফোনৰ অভাৱৰ বাবে শিক্ষাত ব্যাঘাত জন্মিছে বহু ছাত্ৰ-ছাত্ৰীৰ। এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ছত্তীশগড়ৰ ৰায়পুৰ স্মাৰ্ট চিটি লিমিটেডে আৰম্ভ কৰিছে মোবাইল দান অভিযান। এই অভিযানৰ জৰিয়তে দুখীয়া ছাত্ৰ-ছাত্ৰীক যোগান ধৰা হৈছে মোবাইল, যাতে দুখীয়া শিক্ষাৰ্থীসকলেও কোনো ব্যাঘাত নোহোৱাকৈ নিজৰ পাঠদান অব্যাহত ৰাখিব পাৰে। डोनेट माई स्मार्टफोन जो कि स्मार्ट सिटी की चलाई हुई पहली पहल है, ये बहुत ही अच्छा एक शुरुआत हमने प्रयास किया है। जो बच्चे ऑनलाइन क्लासेस लेना चाहते हैं पर उनके पास टेक्निकली सपोर्ट नहीं होता, तो हमारे लिए एक बहुत छोटी सी चीज़ होती है एक फ़ोन, पर हम उसे डोनेट करेंगे तो ये किसी के इतना काम आ सकती है जो हमने सोचा भी ना हो। इस प्रयास में स्मार्ट सिटी बहुत आगे तक प्रयासरत है। हमारे जो अनयूज्ड मोबाइल हैं वो गरीब बच्चों तक पहुंच सकें और वो ऑनलाइन क्लासेस या जो भी अपने शिक्षा से रिलेटेड जो उसमें इंटरेस्ट रखते हैं, जो भी फील्ड में, उस फील्ड के बारे में वो जानकारी प्राप्त कर सकें। ये हमारे लिए छोटा सा योगदान है, लेकिन उन लोगों के लिए बहुत अच्छा साबित हो सकता है। এই অভিযানৰ পৰা উপকৃত হৈছে বহু শিক্ষাৰ্থী।
सर मेरे को बाकी लोगों का तो नहीं पता, बट मेरे को बहुत अच्छा मतलब बहुत फ़ायदा मिलेगा, क्योंकि मेरे को पढ़ाई के लिए मोबाइल चाहिए था। के पास घर में पढ़ने के लिए मोबाइल नहीं था, तो सर ने हमको टच मोबाइल दिया है। अब इससे हम अच्छे से ऑनलाइन पढ़ाई कर सकते हैं। न्यूज़ डेस्क रिपोर्ट, ईशान न्यूज़। আৰু ইয়াৰ লগে লগে আজিৰ দেশৰ খবৰৰ পৰা মই সংহতি বিদায় লৈছোঁ। ধন্যবাদ।